নমস্কাৰ সকলোকে মোৰ উন্নতি ভিডিঅ'লৈ আকৌ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম পনীৰ মালাই কোফতা। তাৰ কাৰণে মই আধা পোৱা পনীৰ এনেকৈ কৰিলোঁ। তাতে নিমখ হালধি দি এটা বইল কৰা আলু দি ধুনীয়াকৈ পিটিকি লৈ একদম মজাছে এটা লাডু বনাই তাৰে পৰা আকৌ সৰু সৰুকৈ লাডু বনাই লাডুখিনি তেলত ভাজি ল'লোঁ। তাৰপিছত ভাজি সেইখিনি আৰু নমাই থ'লোঁ। এটা মই পেষ্ট বনাইছিলোঁ, ইয়াতে বিলাহী পিঁয়াজ আদা নহৰু আৰু কাজু দি ধুনীয়াকৈ পেষ্টখিনি ভাজি ল'লোঁ। তাতে মই দিলোঁ নিমখ হালধি জিৰা গুড়া গৰম মছলা অলপমান ৰেড চিলি চেনি দি ধুনীয়াকৈ পেষ্টটো বনালোঁ। তাতে ভাজি থোৱা তিনিটাহে দিছোঁ, নহ'লে গোটেই ভাঙি যাব যে। পিছত গোটেইখিনি মিলাই দিম আৰু মই অলপমান ওপৰত দি দিলোঁ আমুল ফ্ৰেছ ক্ৰীম। চাওকচোন দেখিবলৈ কি ধুনীয়া লাগিছে ন। তাৰে পিছত আৰু আছে, তাৰে ওপৰত আপুনি আকৌ দিব লাগিব কি জানে নাই, স্পেচিয়েলি কচুৰি মেথি। অলপমান চচ দিব পাৰে। চাওক দেখিবলৈ কি ধুনীয়া লাগিছে। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে ন, চেনেলটো ছাবস্ক্ৰাইব কৰিবচোন দেই, নাপাহৰিব আকৌ।